নমস্কাৰ ছাৰ বাইদেউসকল, সমগ্ৰ দেশতে NPS বা UPS বাতিল কৰি OPS পুনঃ প্ৰৱৰ্তনৰ দাবীৰে NMOPS দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আজি এটা বিশেষ পত্ৰ পঠিয়াইছে। হয়, এয়া চাওক, NMOPS 22/7/2025 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এই চিঠিখন পঠিয়াইছে। চিঠিখনৰ বিষয় আছে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন আৰু ব্যক্তিগতকৰণৰ অন্ত পৰাৰ সন্দৰ্ভত। তলত কৈছে, মহোদয়, সমগ্ৰ দেশৰ প্ৰায় 1 কোটি শিক্ষক কৰ্মচাৰী আৰু বিষয়া NPSৰ আওতালৈ আছে, যিয়ে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ বাবে অহৰহ দাবী উত্থাপন কৰি আছে। চৰকাৰে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন কৰা নাই যদিও UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনিৰ দৰে নতুন আৰু ক্ষতিকাৰক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যিটো কৰ্মচাৰীৰ দৃষ্টিত NPS অৰ্থাৎ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিতকৈও বেয়া। ইয়াৰ উদাহৰণ হ'ল বেছিভাগ কেন্দ্ৰীয় কৰ্মচাৰীয়ে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি গ্ৰহণ কৰা নাই, আৰু ইয়াৰ প্ৰমাণ যে ই তেওঁলোকৰ স্বাৰ্থত নহয়। সেয়ে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবী বাঢ়িছে আৰু OPS অৰ্থাৎ অল্ড পেঞ্চন ছিষ্টেম হৈছে শিক্ষক কৰ্মচাৰীৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত। তাৰপিছত কৈছে, চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণ যুৱক যুৱতী আৰু দেশৰ বাবে দুৰ্ভাগ্যজনক। ইয়াৰ ফলত পুঁজিবাদ বৃদ্ধি পাব আৰু চৰকাৰী প্ৰতিষ্ঠানত চাকৰি সৃষ্টিৰ সুযোগ অন্ত পৰিব। ইয়াৰ বাবে যুৱক যুৱতীসকলৰ মাজত হতাশা বাঢ়িছে, যাৰ বাবে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। ব্যক্তিগতকৰণৰ বাবে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ কৰ্মসংস্থাপনৰ সুবিধাৰ পৰা বঞ্চিত হৈ পৰিছে। পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন আৰু ব্যক্তিগতকৰণৰ অন্ত পেলোৱাৰ বাবে সংগঠনটোৱে অহৰহ সংগ্ৰাম কৰি আছে আৰু সময়ে সময়ে এই দিশত আপোনাৰ আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই ক্ৰমত 2025 চনৰ 1 আগষ্টত সমগ্ৰ দেশৰ জিলা মুখ্য কাৰ্যালয়ত NPS অৰ্থাৎ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি, UPS ইউনিফাইড পেঞ্চন আঁচনি আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে ক্ৰোধৰ সমদল উলিওৱা হ'ব। 2025 চনৰ 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে সমগ্ৰ দেশৰ শিক্ষক কৰ্মচাৰীসকলে গণ উপবাসত অংশগ্ৰহণ কৰিব। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত ছ'চিয়েল মিডিয়াত অভিযান চলাব আৰু 2025 চনৰ 25 নৱেম্বৰত দিল্লীত OPS সাংবিধানিক অধিকাৰ সমাৱেশ আয়োজন কৰা হ'ব। গতিকে বৃদ্ধ অৱস্থাৰ সমৰ্থনৰ দৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ প্ৰৱৰ্তন কৰি ব্যক্তিগতকৰণৰ অন্ত পেলাই কোটি কোটি শিক্ষক কৰ্মচাৰী বিষয়াসকলৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে NMOPS আগন্তুক সময়ত কেইবাটাও বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে, যাতে কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টো দৃষ্টিগোচৰ হয় যে চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত একমাত্ৰ OPS হৈছে মূল, অৰ্থাৎ OPS হৈছে কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ এটা লাখুটি স্বৰূপ। সেয়েহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক OPS পুনঃ প্ৰৱৰ্তন কৰাৰ বাবে NMOPS পুনৰ আহ্বান জনাইছে। আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত নিশ্চয় চিন্তা চৰ্চা কৰিব। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।